বৰভাগৰ আৰংগমৌ নমক্ষুদ্ৰ চুবুৰীত ৯০তম বাৰ্ষিক শ্ৰী শ্ৰী কালী পূজা অনুষ্ঠিত। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিলে বিশিষ্ট সমাজ হিতৈষী দীনেশ ভট্টাচাৰ্যই। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰংগমৌ নমক্ষুদ্ৰ চুবুৰীত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৯০তম বাৰ্ষিক শ্ৰী শ্ৰী কালী পূজা। দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্ধিয়া আৰংগমৌ গাঁৱৰ বিশিষ্ট সমাজ হিতৈষী তথা আবকাৰী বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক দীনেশ ভট্টাচাৰ্যই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিলে ৯০তম বাৰ্ষিক শ্ৰী শ্ৰী কালী পূজাৰ। বৰভাগ অঞ্চলৰ বিভিন্ন ঠাইৰ অসংখ্য ভক্তৰ সমাগমত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা শ্ৰী শ্ৰী কালী পূজাত বন্তি প্ৰজ্বলন কৰি সমাজ হিতৈষী দীনেশ ভট্টাচাৰ্যই অতি সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত কৰা ৯০তম বাৰ্ষিক শ্ৰী শ্ৰী কালী পূজাৰ পৰিচালনা সমিতি তথা গাঁওবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজৰ মংগলাৰ্থে শ্ৰী শ্ৰী কালী দেৱীৰ চৰণত সেৱা জনায়। সাতটা ধৰ্মৰ মানুহ আমি পূজা অৰ্চনা প্ৰত্যেকে ভাল পাওঁ আৰু পূজা অৰ্চনাৰ অবিহনে আমি থাকিব নোৱাৰোঁ, কাৰণ আমাৰ এইটো ট্ৰেডিশ্যন। গতিকে আজি এই অনুষ্ঠানটোত থাকিব পাই সঁচাকৈ ভাল পাইছোঁ। আৰু তাৰ লগতে আৰংগমৌ গাঁৱৰ নমক্ষুদ্ৰ চুবুৰীৰ সমূহ ৰাইজ, পূজা কমিটিৰ পৰা আৰম্ভ কৰি উদ্যোক্তাসকলক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। হ'ল কি যে চাকৰি কৰা সময়ছোৱাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি ফুৰি কোনোদিন সময় দিব পৰা নাছিলোঁ। খুব ব্যস্ততাৰ মাজত আমাৰ দিনবোৰ অতিবাহিত কৰিছিলোঁ। কিন্তু এতিয়া অৱসৰ হোৱাৰ পিছত গাঁৱলৈ ঢাপলি মেলিছোঁ, গাঁৱলৈ আহিছোঁ, গাঁৱৰ বিভিন্ন সমাজ ব্যৱস্থাৰ লগত লগ হৈছোঁ, বিভিন্ন পূজাত গৈছোঁ, দুৰ্গা পূজাত গৈছোঁ, লক্ষ্মী পূজাত গৈছোঁ, শ্যামা পূজাত গৈছোঁ, আৰু আমাৰ গাঁৱৰে আজি নমক্ষুদ্ৰ চুবাৰ এই পূজাখনত উপস্থিত থাকিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। ব্যৱস্থা মাজত ভাল বেয়া দুটা থাকিব, কিন্তু ৰাইজক আমি সচেতন কৰাৰ দায়িত্ব আমাৰবিলাকৰ নিশ্চয় আছে, আৰু আমি সেইকাৰণে ওলাই আহিছোঁ। আৰু ৰাইজক সচেতন কৰি যিখিনি আমাৰ সমাজ ব্যৱস্থাত আসোঁৱাহপূৰ্ণ কথা আছে সেইখিনিক আঁতৰাই আমি কেনেকৈ মুক্ত সমাজ এখন গঢ়িব পাৰোঁ সেইটোৰ ওপৰত আমি ধ্যান ধাৰণাৰ সৃষ্টি কৰাটো প্ৰয়োজন। আনহাতে অঞ্চলটোৰ বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজে পূজাস্থলীত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে নৈবেদ্য আগবঢ়াই মা কালীৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে নিশা ওজাপালি পৰিৱেশন, বলি উৎসৰ্গা আৰু বলিদানৰ লগতে পূজাৰ শেষত ৰাজহুৱা ভোগ বিতৰণ কৰা হ'ব বুলি পূজা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। আমাৰ বছৰৰ ইয়াতে মানে এখন বহুত বছৰ হ'ল, প্ৰায় ৯০ বছৰে হ'ল, কিন্তু আমাৰ এইখন পূজা এটা দিনৰ পৰা চলি আহি আছে। কিন্তু এইবেলিও মানে আঘোণ মাহত এই পূজাখন আমি মানে পাতিছোঁ, আৰু ইয়াত সমূহ ৰাইজে মাৰ ওচৰত চাকি বন্তি দি আশীৰ্বাদ ল'বলৈ চবে মানে ওচৰৰ গাঁৱত বা নগতি, ৰাজকুচি, আৰাংমুৰ এইবিলাক চব গাঁৱৰ মানুহ আহি ইয়াত বিহু বান্ধৰ মানুহ ইয়াত ভিৰ হয়। আৰু মানে প্ৰত্যেক বছৰে আমাৰ কৰা যায় আঘোণৰ মাহত বিধন হ'ব: ছাগল, হাঁহ, পাৰা, কুঁহিয়াৰ, মাগুৰ মাছ, কচু, কোমৰা এইবিলাক বলি হয়, ৰাইজে দিয়ে। ইয়াত ২-৩ হাজাৰ মানুহ হয় ৰাতি ভোকত, ৰাতিও ভোগ হ'ব। নমক্ষুদ্ৰ চুবুৰীৰ আৰংগমৌ গাঁৱৰ নমক্ষুদ্ৰ চুবুৰীৰ এই পূজা ভাগ আমাৰ মা কালীৰ বহুত আগৰ পৰা, প্ৰায় ৯০ বছৰ, আনুমানিক ৯০ বছৰমান হৈছে। পূজাখন কৰাৰ এটা আঁৰৰ কাহিনী আছে। অতীতত আমি শুনা মতে আমাৰ ইয়াত এবাৰ বসন্ত আই মহামাৰী দেখা দিছিলে। সেই সময়ত বহু মানুহে মানে বহুত ক্ষতি সাধন কৰিছে, বহুত মানুহ নৰিয়াত পৰি মানে আলৈ আথানি হৈছে। এই মানুহখিনিৰ
সেই পূজাখন সেই সময়ৰ পৰা সেই যেতিয়া বসন্তৰ ৰূপ দেখা দিছিলে সেই সময়ৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে আমাৰ পূজা ভাগ পাতি আহিছে। এই পূজা ভাগত আমাৰ ওচৰে পাজৰে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহি আমাৰ বিভিন্ন গাঁৱৰ পৰা আহি ইয়াত মাৰ আশীৰ্বাদ লয় আৰু সকলোৱে মাৰ আশীৰ্বাদত উপকৃত হোৱা বুলি এটা বিশ্বাস আহিছে। অকল যে আমাৰ গাঁৱৰ ওচৰে পাজৰে নহয়, বিভিন্ন অঞ্চলৰ পৰা আলহী অতিথি আদি কৰি বিভিন্ন অঞ্চলৰ মানুহ এই পূজা ভাগৰ সময় হোৱালৈকে আগনৰ মাহত চব মানুহে গম পোৱাৰ লগে লগে ইয়াত আহি মাৰ আশীৰ্বাদ লয়। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা A to Z।